Hey, I'm Dora. The best is my brother. Wait, you home is a quite a home as a job. We know. Excited? You excited? Excited? God, hope exclusive. নমস্কাৰ সকলোকে বৰ্তমান পুৱা 5:30 বাজিছে আৰু আঠখেলিয়াৰ বিয়াগৃহৰ পৰা সকলোকে স্বাগতম জনাইছো পুৱাৰ এই পৰিৱেশটো বৰ ভাল লাগে মোৰ ঘৰৰ একদম সন্মুখ ভাগ কেৱল পথাৰ আৰু পথাৰ সেউজীয়া লাহে লাহে ঠাণ্ডাটো আহিছে আৰু আজি ভিডিঅ'টো হৈছে জোৰোণৰ দিনৰ ওপৰত অৰ্থাৎ আজি জোৰোণ ঘৰৰ সকলো মানুহ ৰাতিপুৱা 4টা বজাত কোনবা 4:30 উঠিলে ভাবিছিলোঁ মই অকমান দেৰিকৈ উঠিম কিন্তু মোৰ ৰুমটো ইতিমধ্যে মেকআপ ষ্টাৰ্ট হৈ গ'ল বাহঁতৰ সেইটো কাৰণে মই সোনকালে উঠিবলগীয়া হ'ল বাকীখিনি দেখাই আছোঁ আপোনালোকক আৰু কোনোবাখিনি অকমান ভয়ো লাগিছে আবেগিকো হৈছোঁ কোনোবাখিনিত জীৱনৰ এটা ডাঙৰ ষ্টেপ ল'বলৈ গৈ আছোঁ এখন ঘৰৰ এগৰাকী জীয়ৰীক মই মোৰ দায়িত্বত মোৰ পৰিয়ালৰ দায়িত্বত নিজৰ কৰি মোৰ ঘৰখনলৈ আনিবলৈ ওলাইছোঁ কোনোবাখিনিত অকণমান ভয়ো লাগিছে ভালো লাগিছে আবেগিকো হৈছোঁ কাৰণ মোৰ ঘৰতো দুজনী ছোৱালী পৰিৰ দৰে এজনী ছোৱালী ডাঙৰ কৰিছোঁ তাইও এখন ঘৰৰ ছোৱালী গতিকে সেইটো ভাবি অকণমান আবেগিক হৈছোঁ এখন ঘৰ এৰি থৈ আহিব লাগিব তথাপিও প্ৰেমক পৰিচয় দিবই লাগিব কিমান বছৰনো এনেকৈ থাকিম 7 বছৰ ইতিমধ্যে হ'লেই গতিকে এদিন নহয় এদিনটো এক হ'বই লাগিব আজি কি নহওক আপোনালোকক আজি জোৰোণৰ বিশেষ মুহূৰ্তবোৰ দেখাই আছোঁ ক'ত গ'ল এয়া আমাৰ পৰিমাণো সাৰ পাই গ'ল ৰাতিপুৱাই एया मोर रूम तो अपना रखाम इतना बर्तमान ये चल रहा है যেহেতু এটি ভাল দিনত পবিত্ৰ দিনত এটা বিশেষ কামৰ বাবে আগবাঢ়িছোঁ গতিকে ভগৱন্তৰ ওচৰত এখনি শৰাই আৰু আশীৰ্বাদ বিচাৰি সেৱা লোৱাটো অতি দৰকাৰী সেই পুৱাই ওলালো আঠখেলীয়া নামঘৰলৈ বুলি আমাৰ প্ৰাণস্বৰূপ আমি নামঘৰলৈ বুলি ওলাই আহিছোঁ মই দেউতা এইফালে মা আৰু আমাৰ পৰি আমি শৰাই দিবলৈ আহিছোঁ আঠখেলীয়া নামঘৰত
আৰু এইদৰে মূল নামঘৰৰ যিগছ মূল চাকি তাত তেল ঢালি মই ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰি সেৱা ল'লোঁ। দুখতো ভগৱান, সুখতো ভগৱান। গতিকে এটা পবিত্ৰ দিনত ভগৱন্তৰ সেৱা মোৰ বাবে অতি দৰকাৰী, ঘৰখনৰ বাবে অতি দৰকাৰী। আৰু এয়া মূল নামঘৰৰ যি জয় বিজয় দেখিছে, সেয়া আজি কেইবছৰমান হ'ল মোৰ জন্মদিনত আমাৰ ঘৰৰ পৰা জয় বিজয় মূৰ্তিটোভাগ আগবঢ়াইছিলোঁ। লগতে এই ভাগো আমাৰ ঘৰৰ পৰা আগবঢ়াইছিলোঁ আইতাৰ স্মৃতিত। গতিকে ভাল লাগে যেতিয়া এনেদৰে দেখা পাওঁ আচলতে। আমি যাওঁগে, মই কৈছোঁ মই ৰেডি হৈ আছোঁ, সকলো ওলাব দেই, যাব লাগে। মা ওলাইছে নেকি? দিনে দিনে কাপোৰ পিন্ধিছে দেই। আমাৰ ছোৱালীজনী মামী আনিবলৈ যাব। আৰু যিহেতু আমাৰ ৰাতি ইয়াত ফাংচন হ'ব, দুজনমান আমাৰ চিনাকি স্থানীয় ভাই ভণ্টি মিলি গান চান গাব, এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। সেইবাবে অকণমান ষ্টেজটো মাটি চাটি দি ক্লিয়াৰ কৰিছোঁ, অকণমান মানে ফিল আপ কৰিছোঁ। এইখিনিত বোকা হৈ আছিলে অলপ, সেইটো কাৰণে ষ্টেজটো বনাবৰ কাৰণে ইনষ্ট্ৰুমেণ্টখিনি, ইলেক্ট্ৰিক যিখিনি হেৰি থাকে সেইখিনি বহিবৰ কাৰণে এইখিনি অকণমান মাটি চাটি ফিল আপ কৰি দিছোঁ। যিহেতু দুদিন আছেই বাৰু আমাৰ মাজত ৰিচেপশ্যনৰ কাৰণে। নান্দা এজন আমাৰ ব্যৱস্থাপনা বিভাগৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট, হয় নাই? সেইটো তেতিয়া কি কৰিব লাগিব, তাত বস্তুডাল আগত আৰু এইদৰে অৱশেষত আমাৰ সকলো ৰাইজ মিলি, বংশ পৰিয়াল মিতিৰ কুটুম সকলো মিলি জোৰোণ দিবৰ কাৰণে ওলাই গ'ল, যাবলৈ সাজু হৈছে। আমাৰ পৰি মানুহ ৰেডি হৈছে দেই, মামী আনিবৰ কাৰণে ৰেডি হৈছে দেই। পৰি মানুহ ধুনু ধুনু চোলা পিন্ধি লৈছে, হয় নাই? আমি এতিয়া যাবলৈ সাজু হৈ গ'লোঁ। পৰি ওলালে, ধুনীয়াকৈ ওলাই গৈ ল'লোঁ, কিন্তু চশমাযোৰ নহ'লে অকণমান দিগদাৰ হৈ যায়। ককাহঁতো আহি পালেহি, তেতিয়া বাজিলে একেবাৰে 9:30। আমি 10টামানত ওলাই দিম, চব ওলাই মেলি ৰেডি। আমাৰ দুজনীক কেনেকুৱা লাগিছে ক'ব দেই। আমি দুজনী মামী আনিবলৈ যাম, আজি মামা জোৰোণ দিব যাম, হয় নাই? হয় নাই? আমি আহি পালোহি, আমি সাজু হৈছোঁ এতিয়া যাবলৈ। সেইফালে বস্তু ৰেডি হৈ আছে, কেনেকুৱা লাগিছে জনাবচোন। বাহ, সুন্দৰ দেই। পালেহি, ঠিক আছে, পালেহি আৰু ন? যোৱা মানুহকেইটা ফটো তুলিছে নে? তাকে তুলিলে ভাল লাগিব। তুলিম। পালেহি ন ৰাইজ? তোমাৰ মানে জোৰোণৰ কাৰণে আহি মানুহ সাজু হৈছোহি। ল'ৰা বিৰাট আনন্দ, হাঁহি আছে। মই আকৌ বোৱাৰী পাপা এইটোতে আনন্দ কৰি আছোঁ। এইটো এতিয়া এইটো লগা আছিলে নি বাৰু? আছে, এইটো লগা আনকচোন। কেনেকুৱা অনুভৱ অলপ ভাল, দায়িত্ববোধ অনুভৱ। এখন সমাজ পঠিয়াইছোঁ ছোৱালী ঘৰলৈ, আহিবলৈ
লৈ ফুৰিছো নি মই ফণীখন এনেকে ললো ইয়াত নাই মোৰ চেণ্ডেল কোনোবা পিন্ধিল নেকি আকৌ কি গাড়ী নিয়া ন পাপি ওলালো বাবু জোৰণ বুলি আমি এতিয়া গৈ জোৰণটো কৰি দি আহোঁগৈ হয় হা পইচা কেলে দিব ন মালিকে এতিয়া টাইম আছে চিন্তা কৰি চাই ল এতিয়াও বহুত টাইম আছে আমাৰ এই ক'লৈ গ'ল এই তাইক মোবাইলটো দি দিব অঁ ৰ'ব দাইদেউ কৈছোঁ চব বিদ্যা পাৰ্গত সঁচাকৈ গাড়ী ক'ৰ পালেগৈ গাড়ী লৈ গৈ এই তাই সেইজনী আহিছে ঐ চুনু মোবাইলটো লৈ দিয়ক মোক দিয়ক মই দি বাই বাই আৰু এয়া জোৰোণ দিবলৈ সকলো ওলাই যোৱাৰ পাছত মই যিহেতু বাহিৰলৈ ওলাব নাপায় আৰু ঘৰত ৰখীয়া হিচাপে মামী আৰু এজনী ওচৰৰ ভণ্টি থাকিলে লগতে খুৰা আৰু এজন খুৰা আৰু মামা আছিলে ধুমুচৰ নতুন কৌশল আমাৰ সোণাইদাই আৱিষ্কাৰ কৰিছে আচলতে বিয়া এখন বা যিকোনো এটা অনুষ্ঠানৰ একদম বেকত থকা মানুহকেইটাৰ আটাইতকৈ বেছি কষ্ট হয় এইসকল মানুহৰ কাৰণেহে আচলতে এটা অনুষ্ঠান সুকলমে হৈ উঠে আৰু এয়া নিচাৰ ঘৰত গৈ পাই জোৰণক আমাৰ আলহীক আমাৰ মানুহখিনিক আদৰাৰ দৃশ্য ডাঙৰ মাইজে দিব যে সেইটো
এইটোহে খাওনিটো খাওনি বুলি ক'লে কৈ আছে ফ্লেভাৰ ইজ ফ্লেভাৰ বাবা মই খুৱাই দিব কথাটো তিনিজনী মোৰ সমান আৰু আজি পৰা দেই তুমি আজিৰ পৰা তিনিজনী ছোৱালী হ'ল তিনিজনী মাক হ'ল হয়নে নিচা অকণ খুৱাই দে মাক এইফালে হেৰি মাক খুৱাই বেলেগ এটা খবৰ নিছিলে জীয়েকে খোৱাহে কাম আছে আইন কাইলৈ চাওঁ কি হয় 9 যদি আছে তাই 7 তাৰিখলৈকে সময় নাই মাছ এডোখৰ দি মাছ দিয়ক দিয়ক এই বলিয়া সন্দীপ দাক দি দেখিছা আৰু সন্ধিয়া জোৰোণৰ দিনা ওচৰৰ মহিলাসকল একত্ৰিত হয় পানী তোলাৰ অনুষ্ঠানৰ বাবে। অনুভৱ কেনেকুৱা মোৰ বিয়া? কাইলৈ যাম।
কিমান ভাগ্য আকৌ হেৰি 15 টকাটো মিলালি এনেকুৱা বনাব সেইটো নেকি এইটো বনাই আছে মাইনতা তাইৰ লগত একেলগে যা দুইজনে একেলগে যা পই তুমি মোৰ লগত থাকা দেহা মানে তুমি মোৰ লগত থাকা অকলশৰে মোৰ ৰুমটোত এৰি খুৰা আৰু দুজন খুৰাৰ লগত ইহঁতি যায় পানী তুলিবৰ কাৰণে কি নাই দেখা
খানা হ'ল নাই বেছি না সেই ঘূৰিব নোৱাৰিব তাৰপাছত এপাক এই আমাৰ দৰা দেৱাশিষ কুমাৰ বৰা এতিয়া সময় আছে কৈ দে সময় আছে এতিয়া ভাবি ল এতিয়া সময় আছে টাইম দিছো এতিয়া সময় আছে উভতিব আছে যদি ক তেতিয়া ফুটবল লগাবলৈ যদি মন নাই হৈ গ'ল কিমান হাঁহিছ আমি ৰাতিপুৱা যাই আছো ঠাণ্ডা কি বিয়া আৰু কি ঠাণ্ডা লাগিছে পেটটো লাভ যাব জানো ঠিক হৈছে কে ঠাণ্ডা ঠাণ্ডা অনুভৱ এক্সাইটেড ভাল আৰু এক্সাইটেড আৰু গান হ'ব এক্সক্লুসিভ নেকি তো গাইজ দেখিছে গুৱাহাটীৰ পৰা মানুহ আনিছো
আৰু এইদৰেই প্ৰায় শেষত দিনটোৰ শেষত আমি পানীতোলা ৰাইজ আৰু লগ বন্ধুৰ সৈতে ঘৰৰ মিতি কুটুমৰ সৈতে মিলি আমি ভকতীয়া ধৰণে বেচেলাৰ পাৰ্টি কোনোবাখিনিত পাতিলোঁ। গতিকে এইদৰে আমাৰ হ'ল আৰু এই পাৰ্টটোত বিয়াত ৰিচেপশ্যন হ'ব আৰু মানুহ বহা পাৰ্টটো সিফালে হ'ব আৰু এই পাৰ্টটোত ঘৰৰ সন্মুখভাগ চোতালত এইবাৰ ৰিচেপশ্যন হ'ব ইয়াত। আৰু মায়ে আৰু মই এনেকৈয়ে বইল ভাত খাবলগীয়া হ'ল। আচলতে ব্ৰতত থাকিব লাগে নে কিবা নিয়ম আছে বোলে, কিবা নাজানো বাৰু ইমান, কিন্তু নীতি নিয়ম পালন কৰিলোঁ। আৰু এইদৰে দিনটো পাৰ কৰি দিনটোৰ শেষত মা আৰু দেউতাৰ লগত একেলগে শুব লৈছোঁ। বহু বছৰৰ পিছত খোৱা হৈছে আৰু আজিৰ দিনটোত মোক অৰ্থাৎ দৰাক মাক দেউতাকে লগ দিব লাগে কোনোবাখিনিত বুলি ক'লে। আৰু ৰাতি মায়ে এইদৰে মোক সাৱটি ধৰি শুই থাকিলে। কোনোবাখিনিত হয়তো মাও আৱেগিক হৈ পৰিছিলে আৰু ময়ো কোনোবাখিনি যথেষ্ট আৱেগিক হৈ পৰিছিলোঁ। এটা নতুন অধ্যায়ৰ বাবে আমি আগবাঢ়িলোঁ আৰু এইদৰেই আপোনালোকে ভিডিঅ'সমূহ চাই যাব, আশীৰ্বাদ কৰিব আৰু মৰম দিব আমাক সকলোকে। বাকী আগন্তুক ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।